হে গাইজ আহি গ'লোঁ আমি আমাৰ গাঁৱলৈ আৰু আমাৰ গাঁৱত হৈ আছে বৰ্তমান পিকনিক সকলৰ গাঁৱত চাগে হৈ আছে আৰু এনেদৰে সকলোৱে নাচ গান কৰি আছে আৰু ইয়াৰ ভণ্টিজন নাচি আছে আৰু ইপিনে আকৌ দাদা খুৰা ককায়ে জুই পুৱাই আছে আৰু ইফালে ধুনীয়াকৈ আমাৰ ৰান্ধি আছে একদম আৰু চাওকচোন ভাইটিজন ইমান ধুনীয়া নাচিছে একদম সকলোৱে সৰুৱে ডাঙৰ সকলোৱে একদম ফূৰ্তি কৰি আছে ইপিনে ময়ো ৰ'ব নোৱাৰিলোঁ ময়ো পিছে পিছে জোপাবলৈ আৰম্ভ কৰিলোঁ আৰু মোৰ পিছে পিছে সিও আৰু তাৰ পিছতে ভগাব মানে কি উপহাৰ দিবলৈ আৰম্ভ কৰিলে কাৰণ কিয় সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াত অকণমান আয়োজন কৰা হৈছিলে আৰু ইপিনে সকলোৱে মিলি আমি নাচি আছোঁ চাওক কিমান ধুনীয়াকৈ আৰু এনেকৈ আমি সকলোৱে ফূৰ্তি কৰোঁ আৰু হাঁহি ধেমালি কৰি থাকোঁ কাৰণ কিয় বছৰৰ এটা দিন আহে কাৰ কেতিয়া কি হৈ যায় কোনোৱে ক'ব নোৱাৰে গতিকে সকলো বাদ দি পেলাই মিলা প্ৰীতিৰে এনেকৈ হাঁহি ফূৰ্তিৰে থকাই ভাল চ' আপোনালোকেও যদি এতিয়ালৈকে কাৰোবাক খং কৰি আছে বা কাৰোবাৰ লগত কিবা হৈ আছে তো তাক ক্ষমা কৰি দিয়ক এনেকৈ ধেমালি কৰাতে হৈ গ'ল ৰাতিপুৱা আৰু আমি এতিয়া মেজিঘৰ জ্বলাই দিলোঁ আৰু মেজিঘৰ জ্বলাই পেলাই তাইৰ জুইটো মানে অকণমান তাৰ জুইটো ল'ব লাগে নিজৰ গাত তেতিয়া বোলে সকলো বেমাৰ আজাৰ গুচি যায় তো সেয়াই ডাঙৰবিলাকৰ কথা আৰু আমি সেইবোৰ মানি লৈ চলোঁ আৰু এই আমাৰ মন্দিৰটো পুৰাই দিছে কিমান দুখ লাগিছে আইঅ'